আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। আজিৰ খবৰটো বিশেষকৈ হৈছে আমাৰ শিক্ষা বিভাগলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আমাৰ বিদ্যালয় একত্ৰীকৰণৰ নামত যেন আকৌ পুনৰ শ বিদ্যালয় বন্ধ হ'বলৈ গৈ আছে আৰু এয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আমাৰ কিমানখন স্কুল এতিয়া বন্ধ হ'বলৈ গৈ আছে একত্ৰীকৰণৰ নামত নিৰ্বাচনৰ মাজতে, সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপুনি স্ক্ৰীন কৰি হ'লে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কেনে ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিজন শিক্ষা বিভাগত জড়িত কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। ইয়াৰ নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে নিৰ্বাচনৰ মাজতে ৰাজ্যৰ শিক্ষা বিভাগলৈ কেন্দ্ৰৰ নিৰ্দেশ একত্ৰীকৰণৰে পুনৰ বন্ধ কৰা হ'ব ক খ বিদ্যালয়। ইয়াত হেডলাইনত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু লিখিছে যে 140খন বিদ্যালয় নাই এজনো শিক্ষাৰ্থী আৰু সৰ্বশিক্ষা বাৰ্ষিক পৰিকল্পনা বাজেট অনুমোদনৰ বৈঠকত প্ৰকাশ পাইছে অসমৰ শিক্ষাখনৰ শোচনীয় ছবি। মানে 140খন বিদ্যালয়ত এজনো শিক্ষাৰ্থী নাই বুলি কৈছে আৰু সৰ্বশিক্ষা বাৰ্ষিক পৰিকল্পনা বাজেট অনুমোদনৰ বৈঠকত প্ৰকাশ পাইছে অসমৰ শিক্ষাখণ্ডৰ শোচনীয় ছবি বুলি ইয়াত উল্লেখ কৰিছে আৰু নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। ইয়াৰ পাছতে আৰু লিখিছে যে দেশত সাধাৰণ নিৰ্বাচন চলি থকাৰ সময়তেই ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বাধীন শিক্ষা বিভাগৰ বিদ্যালয়সমূহত একত্ৰীকৰণৰ নামত পুনৰ বহু বিদ্যালয় বন্ধ কৰিবলৈ কেন্দ্ৰই নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে ৰাজ্যখনত একত্ৰীকৰণৰ নামত ছাত্ৰ ছাত্ৰী নথকা অজুহাত দেখুৱাই প্ৰায় 8,000 বিদ্যালয় বন্ধ হৈছে। নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এতিয়ালৈকে 8,000 স্কুল বন্ধ হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু কেন্দ্ৰীয় নিৰ্দেশ মতে আকৌ ক খ বিদ্যালয় বন্ধ হ'ব আৰু ইয়াৰ পাছতে কৈছে যে এইবাৰ আকৌ একত্ৰীকৰণৰ নামত বন্ধ হ'ব শিক্ষাৰ্থী নথকা শতাধিক বিদ্যালয়। জানিব পৰা মতে এইবাৰ কেন্দ্ৰীয় নিৰ্দিষ্ট সংখ্যক শিক্ষাৰ্থী নথকা বিদ্যালয়সমূহৰ একত্ৰীকৰণ কৰিবলৈ নিৰ্দেশ দিছে আৰু শেহতীয়াকৈ জানিব পৰা মতে এইবেলি ৰাজ্যৰ সৰ্বমুঠ 45,490খন বিদ্যালয়ৰ ভিতৰতে 140খন বিদ্যালয়ত এজনো শিক্ষাৰ্থীৰ নামভৰ্তি কৰা নাই আৰু যিহেতু আমাৰ শেহতীয়াকৈ আমাৰ ৰাজ্যত 45,490খন যিখন বিদ্যালয় আছে সেই বিদ্যালয়খনৰ ভিতৰত 140খন বিদ্যালয়ত এজনো শিক্ষাৰ্থীয়ে নামভৰ্তি কৰা নাই বুলি ইয়াত উল্লেখ কৰিছে আৰু ইফালে 307খন বিদ্যালয় চলিছে এগৰাকী শিক্ষকৰ দ্বাৰা আৰু 307খন বিদ্যালয় কেৱল এজন শিক্ষকৰ দ্বাৰাহে চলি আছে বা এখন মানে 307খন বিদ্যালয়ত আপোনাৰ এগৰাকীকৈ শিক্ষকৰ দ্বাৰাহে এইখিনি বিদ্যালয় চলি আছে বুলি ইয়াত উল্লেখ কৰিছে আৰু 2024-25 বিত্তীয় বৰ্ষৰ সৰ্বশিক্ষা বাৰ্ষিক পৰিকল্পনা আৰু বাজেট অনুমোদনৰ বাবে অনুষ্ঠিত বৈঠকত এই তথ্য প্ৰকাশ। আনকি সেই বৈঠকৰ কাৰ্য বিৱৰণীৰ প্ৰকাশ পাইছে চৰকাৰী শিক্ষা ব্যৱস্থাৰ অতি শোচনীয় ছবিখন আৰু সেইখন বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ বিদ্যালয় বিভাগৰ উপ সচিবে ৰাজ্যৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ আৰু সৰ্বশিক্ষা বিশেষ প্ৰকল্প সঞ্চালক ওম প্ৰকাশ শিক্ষাৰ্থীয়ে নথকা বিদ্যালয়সমূহ অন্য বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰিবলৈ নিৰ্দেশ দিছে আৰু জানিব পৰা মতে এই নিৰ্দেশ চলিত মাহৰ 23 তাৰিখে দিছে আৰু ফলত একত্ৰীকৰণৰ নামত ৰাজ্যখনৰ আৰু শ বিদ্যালয় বন্ধ হোৱাৰ উপক্ৰম হৈছে। উল্লেখযোগ্য যে যি সময়ত ৰাজ্যখনত বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান দিনক দিনে বৃদ্ধি পাই আহিছে সেই সময়ত শিক্ষাৰ্থী নথকা তথা একত্ৰীকৰণৰ নামত ক খ বিদ্যালয় বন্ধ কৰি গৈছে আৰু ইতিপূৰ্বে বন্ধ হোৱা বিদ্যালয়সমূহৰ তালিকা আছে। নিম্ন প্ৰাথমিক বিদ্যালয়ত 6,032খন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত আছে 2,036খন আৰু 214খন উচ্চ আৰু উচ্চতৰ বিদ্যালয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে 2020-21 বৰ্ষৰ তুলনাত 2021-22 বৰ্ষত নিম্ন প্ৰাথমিকৰ বিদ্যালয় 6.2% আৰু উচ্চ প্ৰাথমিক বিদ্যালয় 8.82% বৃদ্ধি পাইছে ড্ৰপ আউট ছাত্ৰ ছাত্ৰীৰ সংখ্যা। নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় যে আমাৰ অসমৰ ৰাইজৰ পৰা যেন খ চৰকাৰী স্কুল এতিয়া বন্ধ হ'বলৈ গৈছে, খ বিদ্যালয় হেৰাই যাবলৈ লৈছে যিহেতু একত্ৰীকৰণৰ নামত বন্ধ কৰিবলগীয়া হৈছে আৰু ছাত্ৰ ছাত্ৰী এই নথকা বিদ্যালয়বিলাকো বন্ধ কৰিবলগীয়া হৈছে আৰু খুবেই এটা দুখৰ বিষয় যিহেতু এটা আমাৰ অসম ৰাজ্যখনত বেচৰকাৰী শিক্ষা অনুষ্ঠানবিলাকে বিশেষকৈ আমাৰ যিসকল ব্যক্তিগত বিদ্যালয় আছে সেই বিদ্যালয়বিলাক দিনক দিনে বৃদ্ধি হৈ গৈ আছে কিন্তু চৰকাৰী যিবিলাক বিদ্যালয় আছে দিনক দিনে সেইখিনি বন্ধ হ'বলৈ গৈ আছে আৰু সেই এনেকৈ বন্ধ হৈ নিশ্চয়কৈ এদিন হয়তো আমাৰ চৰকাৰী শিক্ষা অনুষ্ঠান হয়তো ভাবলৈ নাইকিয়া হ'ব এনেকুৱা যেন অনুমান হৈছে আৰু সেয়ে যেন প্ৰত্যেক সচেতন ৰাইজে যে হয়তো এই বিদ্যালয় একত্ৰীকৰণটো হয়তো বিচাৰিও নিবিচাৰেও যিহেতু এখন বিদ্যালয় এখন গাঁৱৰ পৰা বন্ধ হ'লে সেই বিদ্যালয়ত হয়তো ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিব নোৱাৰিব, অন্য এটা গাঁৱত বা অন্য এটা বিদ্যালয়লৈ গৈ তেখেতসকলে শিক্ষাদান গ্ৰহণ কৰিব লাগিব। যিহেতু বিদ্যালয় একত্ৰীকৰণৰ নামত যেন স্কুলবিলাক বন্ধ হৈ আছে সেয়া নিশ্চয়কৈ ৰাইজে জ্ঞাত আৰু কিয়নো একত্ৰীকৰণৰ নামত বন্ধ কৰিবলগীয়া হৈছে সেয়াও ৰাইজে জ্ঞাত। যিহেতু
এখন বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ ছাত্ৰ ছাত্ৰী নথকাৰ বাবে আন এখন বিদ্যালয়ত সেইখিনি বিদ্যালয় একত্ৰীকৰণ কৰি এই পুনৰ সেই বিদ্যালয়খন নাইকিয়া কৰিছে অসম চৰকাৰে এখন গাঁৱত হয়তো এখন LP স্কুল আছে আৰু আন এখন গাঁৱত এখন LP স্কুল আছে দুয়োটাকে হয়তো ছাত্ৰ ছাত্ৰী কমলে দুয়োটাকে এখন গাঁৱতে একত্ৰীকৰণ কৰা হৈছে কিন্তু আন এখন গাঁৱৰ পৰা এটা চৰকাৰী অনুষ্ঠান হেৰাই গৈছে এয়া নিশ্চয়কৈ এই চৰকাৰী অনুষ্ঠান হেৰাই যোৱা ৰাইজে নিশ্চয়কৈ এইখিনি তেখেতসকলে অনুমান কৰিব পাৰে যেন এখন গাঁৱৰ পৰা চৰকাৰী অনুষ্ঠান হেৰাই গ'লে কি হ'ব পাৰে আৰু নিশ্চয় অসম চৰকাৰে এইখিনি বিবেচনা কৰিব লাগে যিহেতু এই বছৰ যদি ছাত্ৰ ছাত্ৰী নাই নিশ্চয়কৈ অহা বছৰ ছাত্ৰ ছাত্ৰী হ'ব পাৰে কিন্তু এখন গাঁৱৰ পৰা এখন বিদ্যালয় চৰকাৰী শিক্ষা অনুষ্ঠান হেৰাই গ'লে সেই কোন ৰাইজৰ অনুভৱ কি হ'ব পাৰে সেয়া নিশ্চয়কৈ আমাৰ ৰাইজ সচেতন ৰাইজে সেইখিনি জ্ঞাত আৰু সেই নিশ্চয়কৈ একত্ৰীকৰণত যেন পুনৰ ক বিদ্যালয় বন্ধ হ'বলৈ যোৱাটো খুবেই এটা দুখৰ বিষয় বুলি মই ভাবোঁ আৰু প্ৰতিগৰাকী সচেতন ৰাইজে বা সেইখিনি অনুমান কৰি নিজৰ ল'ৰা ছোৱালীক যেন চৰকাৰী শিক্ষা অনুষ্ঠানবিলাকত নামভৰ্তি কৰাব লাগে আৰু সেয়া আমাৰ চৰকাৰী যিবিলাক বিদ্যালয় আছে সেই বিদ্যালয়বিলাকতো অসম চৰকাৰে যেন পূৰ্ণ পৰ্যায়ৰ শিক্ষক নিযুক্তি প্ৰদান কৰিব লাগে বুলি মই ভাবোঁ নিশ্চয়কৈ যদি প্ৰত্যেকটো আমাৰ চৰকাৰী শিক্ষা অনুষ্ঠানবিলাকত যদি LPৰ পৰা যিমানখিনি হাইস্কুললৈকে আমাৰ গাঁও এৰিয়াবিলাকত বিদ্যালয় আছে সেই বিদ্যালয়বিলাকত যদি পূৰ্ণ পৰ্যায়ৰ যদি এই শিক্ষক থাকে তেনেহ'লে নিশ্চয়কৈ আমাৰ সচেতন ৰাইজে তাত ছাত্ৰ ছাত্ৰী দিবই কাৰণ সেয়ে প্ৰতিগৰাকী সচেতন ৰাইজে সেয়ে বিচাৰে আৰু কিন্তু হয়তো আমাৰ গাঁও এৰিয়াবিলাকত এনেকুৱাও আছে যে এখন বিদ্যালয়ত বহুতো ছাত্ৰ ছাত্ৰী আছে কিন্তু এজন শিক্ষকেই সেইখিনি বিদ্যালয় চলি আছে আৰু এখন শিক্ষকৰ দ্বাৰা সেইখিনি বিদ্যালয় চলি থকাৰ কাৰণে বহুতো অসুবিধা হয় বা আমাৰ অভিভাৱক বা সচেতন ৰাইজে সেইখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰী দিবলৈ তেখেতসকলেও অকণমান চিন্তা কৰিবলগীয়া হয় সেই অসম চৰকাৰে সেই সমস্যাটো সমাধান কৰি আমাৰ প্ৰত্যেকগৰাকী এই শিক্ষককেই আমাৰ গাঁও এৰিয়াবিলাকত যিবিলাক আমাৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ আছে সেই শিক্ষক অভাৱ হৈ থকা আমাৰ যিবিলাক শিক্ষা অনুষ্ঠান আছে তাত যেন নিযুক্তি প্ৰদান কৰিব লাগে আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰে সেইখিনি নিশ্চয়কৈ ধুনীয়াকৈ সেইবিলাক চাই মেলি নিযুক্তি প্ৰদান কৰিব লাগে বুলি সচেতন ৰাইজেও বিচাৰে আৰু যদিহে অসম চৰকাৰে যদি আমাৰ পূৰ্ণ পৰ্যায়ৰ যদি শিক্ষক নিযুক্তি দিয়ে প্ৰতিখন গাঁৱৰ LP স্কুলত বা প্ৰতিখন গাঁৱৰ M স্কুলত তেনেহ'লে নিশ্চয়কৈ স্কুল বন্ধ হোৱাৰ পৰা নিশ্চয়কৈ আমাৰ পৰিত্ৰাণ পাম আৰু ৰাইজে নিশ্চয়কৈ চৰকাৰী শিক্ষা অনুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰী দিব আৰু সেই অসম চৰকাৰৰ পৰা হয়তো আমাৰ ৰাইজে সেইখিনিকে বিচাৰে আৰু অসম চৰকাৰে যেন সেইখিনি কৰিবলৈ নিশ্চয়কৈ চেষ্টা কৰে সেয়ে আমাৰ পৰা অনুৰোধ কৰিলোঁ আৰু প্ৰতিগৰাকী শিক্ষা অনুষ্ঠানত জড়িত চৰকাৰী শিক্ষা অনুষ্ঠানত জড়িত আৰু সচেতন ৰাইজে সেইখিনি খবৰ পায় যাতে নেকি আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আই